হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা টিউশ্যনটো কৰি লৈ গা পা ধুই অলপ টেঙা কাটিলো। এই ঠাণ্ডা দিনকেইটাত টেঙা খোৱাৰ আমেজেই বেলেগ, নহয় জানো? এফালে চৰ্দি কাহত ভুগি আছো, তথাপিও টেঙা খাব এৰা নাই। বাৰু যি কি নহওক, আজি আকৌ মায়ে এটা ধুনীয়া নিৰামিষ আইটেম বনালে। আজিৰ স্পেচিয়েল নিৰামিষ তৰকাৰীটো হ'ল পটলৰ দুৰ্মা। প্ৰথমে পটলটো ধুই লৈ ভিতৰৰ গুটিবোৰ উলিয়াই ল'ব আৰু চাব যাতে ফুটাটো এফালেহে থাকে, আনফালে যাতে বন্ধ থাকে। তাৰ পিছত দালি অলপ পেষ্ট কৰি লৈ তাত ৰুকি থোৱা আদা, নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি আদি দি পেষ্টটো কৰি লৈ পটলটোৰ ভিতৰত ভৰাই দিব। আপোনালোকে বিচাৰিলে পিঁয়াজ আৰু নহৰু লগত পেষ্ট কৰিও দিব পাৰে। পিছত তেল অলপ গৰম কৰি পটলবোৰ এটা এটাকৈ ভাজি ল'ব। ভাজি লোৱাৰ পিছত সেই তেলতে পাঁচফোৰণ দি কাটি থোৱা বিলাহী অলপ দি দিব। তাৰ পিছত পটলবোৰ দি সকলোবোৰ মছলা এফালৰ পৰা দি যাব। মছলাবোৰ মিক্স হোৱাৰ পিছত অলপ অলপকৈ পানী দি ঢাকি দিব। পিছত ভালদৰে সিজি যোৱাৰ পিছত ধনিয়া অলপ ওপৰে ওপৰে দি দিলেই ৰেডি হৈ যাব ডিলিচিয়াছ পটলৰ দুৰ্মা।